তো মোর কভারটো হল এইটো চাব পাৰে আপোনালোকে মই 4টা বনাব দিছিলো তো কভার পুরা হৈ গল ৰেডি তো কভাৰৰ কোৱালিটিটো আপোনালোকে চাব পাৰে পুরা হ্যান্ডেল দিয়া আছে একদম মজবুত হয় কভার একদম চিন্তা নাই আৰু অলপ পানী চানি পৰিলে টেনচন নাই নাকি দাদা এইটো তাৰ মানে কি ওয়াটাৰপ্ৰুফ হৈ যায় হয় সিঙ্গল লো ব্লেকৰ কভার কিমান মান আহে লো আহিলে আপোনাৰ 3500 আহিব 3500 আছে মডেলৰ বনাইছে এতিয়া পুৰৰ বনাইছে ধুনিয়া মাৰিছে মানে শুনিয়ে মোৰ কিটা ভাল লাগিছে Hi guys, to ki khobor apnalokor welcome back to my YouTube channel Headspal Vlogs. To guys, eta mane goisu rungiat mor boxer cover lobo kane goisu aru logote aje boxer stand loi hi mane bonabo disilu moi to aje hole complete bonwa to ekebe loi him aru boxer cover logote boxer stand aru etia mane mor lobo loga ase boxer wear kini to jodi paru mane etu aji anibo chesta korim kintu ki lo etia bortoman moi mane manke thik hua nai Asian ki company ta ase aru logote PPX ase 1.5 ore lom lole তো মানে দুটাও ভালে হয় ধুনিয়া লো কাৰণে চলাব ভাল টপো কাৰণে চলাব ভাল কাৰণ তাতে যিটো কেছ বুলি কয় টাৰটো ইটো অলপ বেছি ডাড হ'ব লাগে আৰু হেতু বস্তু আছে মানে ডাড হেভি হয় লো চলাব ভাল হয় 2.5 নহলে হৈ যায় আৰু মানে তো 2.5 হলেতো ভালে বাৰু কিন্তু বাজেটৰ কথা আছে 1.5 তো ধুনিয়াকে চলি যায় এছিয়াটো মজা মানে টাৰটো মই চাইছো পুৰা হেভি আছে টাৰটো ধুনিয়াকে চলি যাব আৰু দামো অলপ কম আছে 4300 400 ইমান আহে চাগে এটা কোয়েলত 90 মিটাৰ নে কিমান থাকে আৰু এতিয়া বক্সৰ কভাৰটো লব গৈছো ৰুমিয়াত আৰু আকাশ আৰু মই ধুনিয়াকে যাম দেখাম আপোনালোকক বক্সৰ ষ্টেন লম আৰু মই যেটো আপোনালোকক কৈছিলে মই বক্সৰ কভাৰ অৰ্ডাৰ লম যদি আপোনালোকক লাগে বক্সৰ কভাৰ কি বক্সৰ লাগে কি লো বক্সৰ বা কি টপৰ লাগে মোক আপোনালোকে কব মোৰ কন্টাক্ট নম্বৰটো দি দিম ধুনিয়াকে আহি আছে স্ক্ৰিনত চাব পাৰে আপোনালোকে কমেন্ট কৰিব ফোন কৰিব মোক তো ফোন কৰিলে আপোনালোকে যদি অৰ্ডাৰ দিয়ে মই আনি থৈ দিম অৰ্ডাৰ দিয়াৰ আগত মানে এটা এডভান্স লম আৰু ধুনিয়াকে মানে বেছি নলো এডভান্স লম কভাৰ নামত তো আপোনালোকে কন্টাক্ট কৰিব গাইছ তো এতিয়া গৈলো ৰুঙেলৈকে আৰু দেখাম আপোনালোক তো বলক গাইছ আৰু এতিয়া এইফালে টংলা কলেজ আহি পালো আৰু ইয়াত চি অৰ্ডাৰ মানে প্ৰগ্ৰাম চলি আছে সৰু এক্টিয়াৰ চাউণ্ড চলিছে আৰু ইয়াত কি মাল লগাইছে মই দেখাই আছো আপোনালোকক তো এইটো চাব পাৰে আপোনালোকে ডাইনেটেকৰ 9000 এম্প্লিফায়াৰ এটা চলাই আছে এখন লিঅ কিং চাব পাৰে আপোনালোকে 16 চেনেলৰ এখন মিক্সাৰ চলাই আছে লগতে এইটো চাব পাৰে আপোনালোকে নতুন যিটো নেকি এক্সপোৰ্ট আছিল না এইটো চাব পাৰে তাৰ পৰা লৈ আহিছে এইটো এৰনছৰ চাব পাৰে ইয়াতে এইটো চাব পাৰে UHF এইটো চাব পাৰে আপোনালোকে ডাইভাৰ্চিটি তো এইটো কেনেকুৱা কি হয় চাব পাৰে আৰু ইয়াৰ বাক্সাটো চাব পাৰে আপোনালোকে এইটো বাক্সাটো দেখাই আছো আপোনালোকক তো চাব পাৰে মডেলটো চাব পাৰে আপোনালোকে ACT 2K নে মডেলটো তো চাব পাৰে আপোনালোকে এইটো এৰনছৰ হয় এৰনছ ইণ্ডিয়া আৰু ইফালে লগাইছে চাব পাৰে আপোনালোকে ক্ৰছ অভাৰ DBX আৰু ইফালে চাব পাৰে আপোনালোকে এইটো এটা ষ্টেক 2.0 এম্প্লিফায়াৰ এইটো কি কোম্পানী আছিল এইটো ষ্টেজ কিং ন এইটো তো ইফালে চাব পাৰে DJ 2500 আৰু এইটো না তো ইফালে চাব পাৰে আপোনালোকে আৰু মানে ইয়াত যিটো নেকি লোটো বনাই লৈছে মানে আছে মডেলৰ বনাই লৈছে এতিয়া পুৰৰ বনাই লৈছে ধুনিয়া মাৰিছে মানে শুনিয়ে মোৰ কিটা ভাল লাগিছে তো যদি ইয়াতে বজাই মানে মই আপোনালোকক এটা ক্লিপ বনাই দিম ধুনীয়া বেছ মাৰিছে কিমান 1500 বনাইছে না একদম মজা মাৰিছে ইয়াতে দেখাম আৰু আপোনালোকক তো গাইছ আপোনালোক এটা সৰুকে ক্লিপ দেখাই দিলো আৰু এতিয়া আমি যাওঁ ইয়াৰ পৰা ৰুঙে যাওঁ যে একটু জিৰি হ'ব না নহ'লে আমাৰ তো আগতে যদি পাৰো এটা ইয়াতে সৰুকে ক্লিপ দেখাম পিছত তো এতিয়া গৈলো লাগিছো বলো গাইছ আৰু এতিয়া ইফালে আমি ৰুঙিয়া আহি পালো আৰু ইয়াতে দাদাৰ য'ত নেকি বেগ চিলাই আছে তাতে আহি পালো আৰু মোৰ কভাৰটো হ'ল এইটো চাব পাৰে আপোনালোকে মই 4টা বনাব দিছিলো তো কভাৰ পুৰা হৈ গল ৰেডি তো কভাৰৰ কোৱালিটিটো আপোনালোকে চাব পাৰে পুৰা হ্যান্ডেল দিয়া আছে একদম মজবুত হয় কভাৰ একদম চিন্তা নাই আৰু অলপ পানী চানি পৰিলে টেনচন নাই নাকি দাদা এইটো তাৰ মানে কি ওয়াটাৰপ্ৰুফ হৈ যায় হয় আৰু হৈ গলে পানী মুহুৰ গলে আৰু টেনচন নাই আৰু কভাৰটো মানে লুক এটা আহি যায় ধুনিয়া লাগে এইটো কভাৰ তাৰ কাৰণে মই সোনকালে মানে বহাগৰ আগতে বনাই ললো আৰু মই 4টা বনাই লৈছো জানে আপোনালোকে এটা এই দুটা তিনিটা এই 4টা বনাই ললো আৰু ইফালে আমি আকাশময় আহিলো আজি আৰু আহোতে আজি মানে অকণমান ৰাস্তাও ভুল লাগি গ'ল আৰু এতিয়া মেইন কথাটো হ'ল কি আপোনালোকে যেটো বহুতে কভাৰ বিচাৰি থাকে
মানে বহুতে কভাৰ বিচাৰি থাকেতো কিছুমানে আপোনাৰ দোকানটো চিনি নাপায় বা ইয়ালৈকে আহিব নিবিচাৰে তো সেইকাৰণে মই ভাবিলোঁ মই অৰ্ডাৰটো লৈ ল'ম কিন্তু বস্তুটো আপোনাৰ পৰাই দি দিম মই ধৰ মোৰ তাত ল'ব পাৰিব মই এনা 1 টকা বেছিকৈ ল'ম না 2 টকা বেছিকৈ 1 টকাও নালাগে মোক দাদাই যিটো দাম ল'ব সেইটো দামতে মই আপোনালোকক দিম খালি মাত্ৰ যদি আপোনালোকক লাগে মোক ধুনীয়াকৈ মোৰ নম্বৰটো আহি আছে মোক কণ্টেক্ট কৰিব মোক কণ্টেক্ট কৰাৰ লগে মই দাদাক অৰ্ডাৰটো দি দিম আৰু দাদা ইয়াত আহিও ল'ব পাৰিব আপোনালোকে বা মোৰ তাত মোৰ ঘৰত আহিও ল'ব পাৰিব আপোনালোকে নে কি কৰে দাদা সেম দামতে ধৰিব আপুনি হয়নে 1 টকা বেছি নহয় বা কম নহয় আপোনালোকক যিটো দামত বেলেগক দিছে সেম এইটো দামতে ধৰিব আৰু মই আজি এইটো কভাৰটো বনালোঁ কিমান ক'লে দাদা এইটো মোৰ কভাৰটো মোক 4,500 নে কিমান আছিল 4,500 না তো এইটো মানে মই 4টা বনাই লৈছোঁ চাব পাৰে আপোনালোকে তো আপোনালোকেও যদি এনেকুৱাকৈ ল'ব বিচাৰে ল'ব পাৰিব তো আপোনালোকৰ কথা আৰু কিমান হেভি বনাই যদি আপোনালোকে ধৰ এইটো বেছিকৈ দিব বিচাৰে এইটো ডাঠকৈ দিব পাৰিব আপোনালোকে তো মই মানে এইটো ইউজ কৰা নাই সেইটো ইউজ নকৰাৰ কাৰণে মোক দাদাই কিবা এটা কমাই দিছে আৰু 500 টকামান লেছ কৰি দিছে কিন্তু দাদাই কৈছে কি সিটো লগালে বেছি ভাল 500 টকাৰ কাৰণে এইটো মানে কি কনজেচি কৰে কাম নাই বুলি কৈছে দাদাই মানে কি আৰু মই 500 মই মানে প্ৰথমতে ভাবাই নাই কথাটো 500 টকাৰ কাৰণে মই যেনিবা 4,500 হয় 500 টকা কম আহিব বুলি বোলে মই এইটো লগোৱা দিয়া নাছিলোঁ ন দাদা তো এতিয়া মানে মোৰে অকণমান বেয়া লাগিছে মানে তো যিহেতু গাড়ীটো নাই এইটো থাকিলে মানে গাড়ী চাড়ী উঠাবৰ কাৰণে ভাল আৰু তো এতিয়া আপোনালোকক যদি লাগে 4,500 মানত আপোনালোকে JBL SRX 725 টপ নাইবা আহুজা SPX 800 টপ লো যিকোনোৰ যদি কভাৰ লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে 5,500-6,000 ভিতৰত লো কভাৰ আহিব হয়নে দাদা তাৰপিছতে আকৌ টপৰ 4,500 পৰা 4,500 পৰা 4,000 ভিতৰত আপোনালোকে ধুনীয়া কভাৰ পাই যাব মুঠতে 5,500-6,000 ভিতৰত লো কভাৰ আহিব হয়নে দাদা সিংগল লো বিলাকৰ কভাৰ কিমান মান আহে লো আহিলে আপোনাৰ 3,500 আহিব 3,500 আহিব ডাবল হেণ্ডেল হ'লে 4,000 আহিব 4,000 আহিব ন তো এইটো আপোনালোকৰ কথা আৰু কেনেকৈ কি বনালে সিংগল বনাই নে ডাবল বনাই টপৰ বনালে 4,500 ভিতৰত আহিব আৰু লোৰ বনালে ভাল কোৱালিটি 6,000 টকা এটা ধৰি লয় একদম মজা কভাৰ মই যিহেতু এটা লগাইছোঁ আহুজা SW21 কোৱালিটি একদমেই ভালে পাইছোঁ মই একদম মজা আৰু যদি আপোনালোকে আৰু ভাবে বিচাৰে যে আৰু মজবুত হওক এই বস্তুটো বেছিকৈ লগাই ল'ব পাৰিব আপোনালোকে যিটো নেকি পঞ্চটো হয় ইটোৱে মেইনটেইন মানে ইটোৰ লগতে গাড়ী হৈ থাকিব তো সেইখিনিয়ে আছিল ধুনীয়াকৈ দেখাই দিলোঁ আপোনালোকক কভাৰ চভাৰ লাগিলে মোক কণ্টেক্ট কৰিব পাৰে মই দি দিম আপোনালোকক নে কি কৰে যেতিয়া হ'লেও এভেইলেবল থাকিব না পাবই বেছিদিন নালাগে কিমান দিনৰ ভিতৰত হয় কভাৰ এটা অৰ্ডাৰ দিলে 3-4 দিন ন ঠিক আছে আৰু দাদাৰ দোকানটো ৰঙিয়া ষ্টেচনৰ ওচৰতে হয় ন তো এইটো হ'ল ষ্টেচনত যোৱা ৰাস্তাটো এইটো চাব পাৰে আপোনালোকে আৰু বাজাজ ডিলাৰৰ ওচৰতে এইটো হ'ল বাজাজ ডিলাৰটো আছে চাব পাৰে আপোনালোকে এইটো বাজাজ ডিলাৰ একদম সন্মুখত একেলগে মানে লেফ্ট ৰাইট আৰু ক'ব গ'লে ওচৰা-ওচৰি বাজাজ ডিলাৰটোৰ লগত আহিব পাৰে ইয়াতে আহিলেও আপোনালোকে আৰু এতিয়া গাইজ মই ঘৰত আহি পালোঁ যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগ পাইছোঁ নেক্সট ভিডিঅ'ত আৰু যদি আপোনালোককো লাগে মানে বক্সৰ কভাৰ তো মোক কণ্টেক্ট কৰিব পাৰে সকলো ধৰণৰ কভাৰ পাই যাব আপোনালোকে মনিটৰে হওক টপৰে হওক ল'ৰ কাৰণে হওক তো সকলোখিনি পাই যাব আৰু একদম ভাল কোৱালিটি দি দিয়ে আৰু মোৰো এইকেইটা এতিয়া ধুনীয়াকৈ ফিটিং কৰিম বাৰু তো আজি ফিটিং নকৰোঁ নেক্সট ভিডিঅ'ত দেখাব আপোনালোকে বক্সৰ ষ্টেণ্ডো মানে হৈ গ'ল মোৰ তো ষ্টেণ্ডত একদিন উঠাম দেখাব আপোনালোকে সকলোখিনি কি কৰোঁ তো গাইজ বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত বাই বাই